পেৰেণ্টছ বা গাৰ্জেনসকলৰ বাচ্চাসকলক লৈ এটা কমন কমপ্লেইন থাকে যে বাচ্চাটোৰ চৰ্দি কাহ জ্বৰ হৈছিলে 2-3 দিনমান আগত, এতিয়া কাণটো পকি গৈছে, বা এনেকুৱা মাজে মাজে হৈ থাকে যে 2-3 দিনমান চৰ্দি কাহ অকণমান থাকে, তাৰপিছতে কাণটো পকি যায় আৰু অকণমান জ্বৰ থাকে। তো সেই কাৰণটো কি কাৰণে হয়, তাক আমি কেনেকৈ মানে হৈ গ'লেতো ডক্টৰৰ ওচৰত যাবই, হোৱাৰ আগত আপুনি তাক কেনেকৈ বচাব পাৰিব তাৰে ওপৰত আমি আজি কথা পাতিম। হেল্ল' এভৰিৱান, মই ডক্টৰ আজহাৰুল। আজি আমি কথা পাতিম ASOM মানে একিউট ছাপোৰেটিভ অটাইটিছ মেডিয়া, মানে এটা কাণৰ ইনফেকশ্যন। নৰ্মেল কমন ভাষাত যদি ক'ব যাওঁ, আমি কাণ পকি যোৱা কাণৰ ইনফেকশ্যনটো কি কাৰণে হয় বাচ্চাসকলৰ বেছি, আৰু চবৰে হোৱাৰ চান্সেছ থাকে, কিন্তু বাচ্চাসকলৰ কিয় বেছি হয় তাৰে ওপৰত কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিব লাগিব যে আমাৰ কাণটো আমাৰ শৰীৰৰ ভিতৰত কেনেকৈ আছে আৰু কি কাৰণে সেই ইনফেকশ্যনটো হয়। বহুতে হয়তো এইটোৰ বিষয়ে নাজানে যে আমাৰ কাণৰ ভিতৰত, মানে কাণৰ ভিতৰৰ পৰা আমাৰ ডিঙিলৈকে এটা পাইপ থাকে, যোনটোক নেকি আমি ইউষ্টাচিয়ান টিউব বুলি কওঁ। সেই ইউষ্টাচিয়ান টিউবটো মানে যোনটো আমি কাণৰ বাহিৰৰ পৰা লাইট মাৰি চালে যোনটো এটা পৰ্দা দেখো, এই কাণৰ বাহিৰৰ পৰা চালে এই পৰ্দাটো ইয়াত থাকে, আৰু ভিতৰৰ পৰা এই ডিঙিৰ ইয়ালৈকে যোনটো নেকি টনচিলৰ ওচৰত এটা পাইপ আহে। সেই পাইপটো পুৰা খালী থাকে। সেই খালী জেগাখিনিত ভালদৰে মানে হাৱা অহা যোৱা কৰি থাকিব লাগে, ভেন্টিলেশ্যনটো ভালকে হৈ থাকিব লাগে। আৰু সেইটো কাৰণে আমি যেতিয়া কেতিয়াবা ফিল কৰোঁ যে কাণ বন্ধ হৈ গৈছে, এনেকা নাকটো বন্ধ, চৰ্দি হৈ থাকিলে কাণটো বন্ধ লাগে যে, তেতিয়া চৰ্দি হৈ থাকিলে আমাৰ ডিঙিৰ এই পাইপটো এইখিনিত চৰ্দি বা বিজল মানে সোমাই পিনে এইখিনি ব্লক হৈ যায়। তো ইয়াৰটো ভালকে নাপায় আৰু বাহিৰৰ পৰা প্ৰেছাৰটো বেছি পৰি থাকে, তো সেইকাৰণে আমাৰ কাণটো বন্ধ লাগে। তো যেতিয়া চৰ্দি কাহ জ্বৰ হয়, তেতিয়া আমাৰ এই ডিঙিৰ ইনফেকশ্যন হয় বেছিকে। কাহটো মানে কি হয় যে আমাৰ ডিঙিৰ ওচৰে পাজৰে, লাংচৰ বা ডিঙিৰ বা নাকৰ ওচৰে পাজৰে যোনখিনি আপাৰ ৰেছপিৰেটৰী ট্ৰেক, মানে ৰেছপিৰেটৰী ট্ৰেক মানে যোনটো উশাহ লোৱা আমাৰ হাওঁফাওঁ, ডিঙি, নাক, এইখিনি ওপৰৰ পাৰ্টত হ'লে আপাৰ ৰেছপিৰেটৰী, নহ'লে তলৰ পাৰ্টত লাংছ ইনভলভ হ'লে, মানে হাওঁফাওঁ ইনভলভ হ'লে লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন বুলি কওঁ। আৰু এইখিনি মানে কি, আমাৰ ডিঙিৰ ওচৰে পাজৰে যেতিয়া ইনফেকশ্যন হয়, তাত বিজল মিউকাছ এইখিনি জমা হৈ যোৱাৰ কাৰণে কেতিয়াবা চৰ্দি কাহ জ্বৰ হ'লে এইখিনি ইউষ্টাচিয়ান টিউবখিনি আমাৰ ব্লক হৈ যাব পাৰে। তো ব্লক হৈ যোৱাৰ কাৰণে কি হয়, ভিতৰত যেতিয়া ভালকে ভেন্টিলেশ্যনটো নাথাকে, মানে হাৱাটো আপ ডাউন কৰি নাথাকে, তেতিয়া কি হয়, ইয়াত বীজাণু বেছিকে হৈ পিনে এই ইনফেকশ্যন বাঢ়ি যায়। আৰু যেতিয়া ইনফেকশ্যনটো বাঢ়ি যায়, ইনফেকশ্যনটো গৈ যেতিয়া কাণত পাই যায়, তো কাণৰ এইটো পুৰা ব্লক থাকে, তো ইয়াত ইনফেকশ্যন হৈ পিনে এইখিনিত পুজ হৈ যায়। পুজ হোৱাৰ পিছত এই প্ৰেছাৰ পৰি এই পৰ্দাটো ফাটি যায়। তো কাণৰ পৰ্দাটো যেতিয়া ফাটি পিনে ওলাই যায় পুজটো, তেতিয়া আমি বাচ্চাৰ চাওঁ যে কাণৰ পৰা পুজ ওলাই আছে বা কেতিয়াবা পানী ওলাই আছে। তো মেইন বস্তুটো হ'ল সেইটো যে ডিঙিৰ ইনফেকশ্যন হয়, ডাইৰেক্টলি কাণতো হ'ব পাৰে, কিন্তু মষ্টলি বাচ্চাসকলৰ যোনটো কমপ্লেইন থাকে, ডিঙিৰ ইনফেকশ্যন হয়, কাণত যায়, কাণত গৈ পিনে পুজ হৈ পিনে পৰ্দা ফাটি ওলাই যায়। অকণমান সৰুকৈ যদি ফুটা হৈ যায় পৰ্দাটো, তেনেহ'লে সেইটো নিজে হিল হৈ যায়, মানে সময় যোৱাৰ লগে লগে সেইটো ভাল হৈ যায়। কেতিয়াবা ডাঙৰ হ'লে ভৱিষ্যতে সেই কলা হৈ যোৱা, মানে ভালকে শুনি নোপোৱা, ডেফ হোৱাৰ চান্সেছ থাকে, আৰু সেইটোৰ কাৰণে অপাৰেশ্যন লাগিব পাৰে। তো এই প্ৰব্লেমটো কেনেকৈ আমি ভাল কৰিব পাৰোঁ, বাচ্চাবিলাকৰ কিয় বেছিকে হয়, ডাঙৰ মানুহৰতো আমি কেতিয়াবা চৰ্দি লাগিলে আমি ভালকে হেঙুনটো ওলাই দিব পাৰোঁ, বা ডিঙিটো ভালকে কাঢ়ি পিনে ওলাই দিব পাৰোঁ। তো কাঢ়িলে আমাৰ কি হয়, ডিঙিটো চাফা হৈ যায়, যোনখিনি অলপ চলপ বিজল জমা হৈ আছে সেইখিনি ওলাই যায়। কিন্তু সৰু বাচ্চাখিনি সেইখিনি কৰিব নোৱাৰে, নকৰাৰ কাৰণে ব্লক হৈ যায়। তো সেইটোত আমি কি কৰিব পাৰোঁ, যোনখিনি বাচ্চা অকণমান ডাঙৰ, যোনখিনিক আমি বুজাব পাৰোঁ, সিহঁতক ভালচালবা মেনুভাৰ কৰাব পাৰোঁ। ভালচালবা মেনুভাৰটো কি হয়, আমি নাকটো বন্ধ কৰিব লাগে আৰু মুখটো বন্ধ কৰিব লাগে, জোৰকে উশাহ এৰিব লাগে একবাৰ মুখ বন্ধ কৰি। তো মানে বায়ুটো ইয়াত নোলাব, মানে কি যোন পিনে জেগা আছে তাতে প্ৰেছাৰ দি পিনে ওলাই যাব। তো সেইকাৰণে ইউষ্টাচিয়ান টিউবটো ক্লিয়াৰ হৈ যাব। আকৌ নাক বন্ধ কৰি জোৰকে উশাহ টানিব লাগে, তো ভেকাম ক্ৰিয়েট হয়, তাৰ পৰা টানি লৈ আনিব বায়ুখিনি। তো সেইখিনি ক্লিয়াৰ হ'ব। ক্লিয়াৰ হোৱাৰ কাৰণে আপোনালোকে ইউটিউবতো চাব পাৰে ভালচালবা মেনুভাৰ। তো সেইটো চাই পিনে সেইটো কৰি থাকিব পাৰে, আৰু নিয়মীয়াকে অকণমান গৰম পানী আৰু নিমখ দি পিনে বাচ্চাক গাৰ্গল কৰাই দিব লাগে, মানে ডিঙিটো চাফা থাকিলে, তাত ইনফেকশ্যনটো কমি থাকিলে, তেনেহ'লে আমাৰ বিজল বা মিউকাছ জমা নহ'ব ইউষ্টাচিয়ান টিউবত, আৰু কাণৰ ইনফেকশ্যনটো হোৱাৰ চান্সেছটো কমি যাব। তো আমি এনেকৈ বচাব পাৰোঁ আমাৰ বাচ্চাসকলক।